আজমল মানে উন্নয়ন। যমুনামুখ সমষ্টিত আজমলৰ বাদে আৰু কোনো নাই। বাকী যিসকল নেতা আহিছে চেহেৰা এটা কিন্তু লেভেল বদলাই আছে খালি। কেতিয়াবা অটো ৰিক্সা, কেতিয়াবা আপোনাৰ হাত, কেতিয়াবা বেলেগ কিবা কিবি লৈ আছে। মানুহ চেহেৰা এটা, উন্নয়ন মানে একো নাই। একমাত্ৰ উন্নয়ন হ'ল বদৰুদ্দিন আজমল, ইউডিএফ থাকিলে যমুনামুখ সমষ্টিত উন্নয়ন হ'ব। আৰু বাকীসকলে খালি নিজৰ স্বাৰ্থৰ কাৰণে লেভেল বদলাই আছে, বাকী একো নাই। একমাত্ৰ বদৰুদ্দিন আজমল, আৰু আজমলে অন্ততঃ আমাৰ প্ৰতিদ্বন্দ্বীসকলৰ 1 লাখতকৈ বেছি যিটো মৰম ৰাইজৰ আছে, সেই হিচাপে ৰাইজ স্বতঃপুত ওলাই আহিছে তেওঁৰ লগত যোগদান কৰিবলৈ। আমি যি মানুহ দেখিছোঁ, আজি সমাগম দেখিছোঁ, গতিকে ইয়াত কোনো কথাই নাই। যিসকল লিডাৰ আছে সেইসকলে আজি মানে মোৰ মতে সিহঁতে বাদ দিব লাগে বোলে, আমি আৰু নোৱাৰিম। কাৰণ এই সমষ্টিত উন্নয়ন হ'ল আজমল মানে উন্নয়ন, আৰু উন্নয়ন মানে আজমল। গতিকে ইয়াত আৰু কাৰো শক্তি প্ৰয়োগ কৰিলে একো নহ'ব। আৰু মোৰ মতে আজি যিসকল নেতা আছে তেখেতে বাদ দি দিব লাগে, এৰি দিব লাগে। একাংশই বিগত সময়ত অভিযোগ কৰিছে যে আজমলক প্ৰতিনিধিত্ব কৰা যমুনামুখ পূৰ্বৰ আৰু বৰ্তমানৰ বিন্দাকান্দি উন্নয়ন হোৱা নাই, পথ উন্নয়ন নাই। আগৰ দিনত আমাৰ কালি আগৰ দিন কেনেকুৱা আছিলে, গাড়ী চলতি অৱস্থাত আমি পেচাব কৰি আকৌ গাড়ীত উঠিব পাৰিছোঁ, কিন্তু আজিতো তেনেকুৱা নাই। আজি যিবিলাক ৰাস্তা আছে, ৰাস্তা চাওক, চব পিচ আছে, চব পকী হৈ গৈছে। আৰু কি উন্নয়ন লাগে? শিক্ষাৰ প্ৰতি উন্নয়ন হৈছে, তাৰপিছত সমাজৰ যিবিলাক সজাগতা চব আনিছে, স্বাস্থ্যৰ প্ৰতি উন্নয়ন হৈছে। আৰু কি উন্নয়ন লাগে? যদি উন্নয়ন কাৰোবাৰ লাগে, আমাৰ যিসকল প্ৰতিনিধি আছে তেখেতসকলে যাক উন্নয়ন কৰক, বেলেগ সমষ্টিত যাক গৈ বেলেগ সমষ্টিত উন্নয়ন, ইয়াত কি আছে?